আজিৰ টপিকটো হ'ল S-400 S-400-এ এইটো যুদ্ধত আমাক বহুত হেল্প কৰিছে। S-400 আমি লৈছিলোঁ ৰাছিয়াৰ পৰা 2018-ত ডিল হৈছিল। এইটো আমি এইটো 43,000 crore লৈছিলোঁ। S-400 হ'ল ৰাডাৰ ছিষ্টেমত চলে আৰু বেটাৰীও থাকে আৰু জেনেৰেটৰ। S-400 আপোনাৰ 400 কিলোমিটাৰলৈকে যিকোনো ফ্লাইং অবজেক্টছ নিউট্ৰেলাইজ কৰি দিয়ে। ফ্লাইং অবজেক্ট যিকোনো অবজেক্ট মানে আহিলে পানী দি আহিলেও মানে নিউট্ৰেলাইজ কৰি দিয়ে 400 কিলোমিটাৰ ৰেডিয়াছত। 600 কিলোমিটাৰত ট্ৰেক কৰে, কিন্তু 400 কিলোমিটাৰতহে নিউট্ৰেলাইজ কৰে। ছেম S-400-এ চাইনাও ল'ব বিচাৰিছিলে, কিন্তু চাইনাক দিয়া নাই। চাইনাক S-300হে দিছে, কিন্তু ছেম দামতে দিছে 43,000 crore। চাইনাক এইটো কাৰণে দিয়া নাই, চাইনা কাৰণ MTCR-ৰ মেম্বাৰ নহয়। MTCR মানে হ'ল আপোনাৰ মিছাইল টেকন'লজি কণ্ট্ৰল ৰেজিমে, ইয়াৰ মেম্বাৰ হ'ব লাগিব। আমাৰ ইণ্ডিয়া হ'ল ইয়াৰ মেম্বাৰ অলৰেডি। আৰু S-400-ৰ স্পীডে হ'ল আপোনাৰ 1 মেক মানে 1 ছেকেণ্ডত আপোনাৰ 5 কিলোমিটাৰ যায়। আমি S-400 দি অলৰেডি 300টা মিছাইল অলৰেডি নিউট্ৰেলাইজ কৰিছোঁ। S-400 এইবাৰ আমাক সুদৰ্শন চক্ৰ টাইপৰ কাম কৰিছে, মানে বহুত কিবাৰ পৰা বচাইছে। আজিৰ টপিকটো এইটোৱে। যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।